হেল্ল' নমস্কাৰ জনাইছোঁ আকৌ আপোনালোকক বহুত দিন বিৰতিৰ পিছত মোৰ ইউটিউব চেনেল লাৰ্ণ উইথ সন্তোষৰ লগত আপোনালোকৰ হয়তো জানিছেই ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ ফাইনেল যিটো এক্সাম তাৰ ৰিজাল্ট দিছেহি আৰু ইয়াতে কিছুমান বহু শিক্ষাৰ্থী তেওঁলোকৰ ফলাফলক লৈ যথেষ্ট সন্তুষ্টি আৰু বহুতৰ কিছুমান অসুবিধাও হৈ আছে যে তেওঁলোকে মানি ল'বলৈ অসমৰ্থ যে তেওঁলোকে যিমানখিনি লিখিছিল বা যিমানখিনি পাব লাগিছিল সেই অনুপাতে নম্বৰখিনি পোৱা নাই। এই ক্ষেত্ৰত আপোনালোকক জনাবলৈ বিচাৰিছোঁ যোৱাকালি এটা নটিফিকেশ্যন আউট হৈছে, এটা নটিফিকেশ্যন পাব্লিছ হৈছে, য'ত মেনশ্যন কৰা হৈছে যে অহাকালি অৰ্থাৎ 3/5/2025 পৰা মানে 3 মে'ৰ পৰা 18 মে' তাৰিখলৈকে যিসকল শিক্ষাৰ্থী তেওঁলোকৰ পৰীক্ষাক লৈ সন্তুষ্টি নহয় তেওঁলোকে আকৌ ৰিচেকৰ কাৰণে আবেদন কৰিব পাৰিব। আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে আগত ৰিচেক বুলি ক'লে মাত্ৰ মাৰ্কছখিনি কাউণ্ট কৰা হৈছিল, কিন্তু বৰ্তমান এই বছৰ যিটো প্ৰচেছ দিছে তাত আপুনি ৰিচেক কৰাৰ লগে লগে ৰিচেকত তেওঁলোকে প্ৰশ্নৰ বহীটো ৰিচেকটো কৰেই, তাৰ উপৰিও তেওঁলোকে প্ৰশ্নৰ বহীৰ যিটো আনচাৰ লিখাখিনি পুনৰ চেক কৰে আৰু মাৰ্কছখিনি এণ্ট্ৰি কৰাত ক'ৰবাত ভুল হৈছে নেকি সেইখিনিও তেওঁলোকে হিচাপ নিকাচ কৰি শুদ্ধভাৱে আৰু স্কেন কপিটো আপুনি বিচাৰিলে স্কেন কপিটো তেওঁলোকে আপোনালৈ পঠাই দিয়ে। আগতে কি আছিল, আপুনি স্কেন কপিটোৰ কাৰণে RTI বুলি RTI কৰিব লগা হৈছিল, কিন্তু আজিকালি এই বছৰৰ পৰা বিশেষকৈ RTIৰ প্ৰয়োজন নাই। যদি আপুনি স্কেন কপিটোৰ প্ৰয়োজন হয় RTI কৰাৰ প্ৰয়োজন নাই, আপুনি ৰিচেকিঙতে আপোনাৰ স্কেন কপিটো আপুনি লিখা বহীৰ স্কেন কপিটো পাই যাব। থেংক ইউ, এইটোৱে জনাব বিচাৰিছোঁ।